আচলতে যি ইমান দিনৰ পৰা ভাৰতৰ যুৱক সমাজ যি দাবী যোৱা নীট পৰীক্ষাৰ গাফিলতিৰ পৰা যি দাবী ইমান দিনৰ সংগ্ৰামৰ পিছত জনাই আছিল, যি দাবী কংগ্ৰেছ দলে নিজৰ ছাত্ৰ কি গুঞ্জৰ আন্দোলন দ্বাৰা মানুহৰ মাজত লৈ গৈছিল, যি দাবী লৈ আজি আমাৰ দলৰ নেতা ৰাহুল ডাঙৰীয়া বিভিন্ন সময়ত ভাৰতৰ যুৱ সমাজক সমৰ্থন কৰিছিল, সেই দাবী আজি বিজেপি দলটোক মানিবলগীয়া হ'ল। আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল। এয়া হ'ল গণতন্ত্ৰৰ জয়, এয়া হ'ল লোকতন্ত্ৰৰ জয়। আমি সকলোৱে দেখিলোঁ কি ধৰণৰ অন্যায় দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা গ'ল, লাঠিচালনা কৰা গ'ল। আমি দেখিলোঁ সেই একে অন্যায় নগাঁও SP মহোদয় আমাৰ কিছু স্থানীয় যুৱকসকলৰ ওপৰত যে কৰিবলৈ বিচাৰে, ভয় ভাবুকি দেখাই যুৱকসকলৰ কণ্ঠ ৰুধিবলৈ বিচাৰে। কিন্তু শেষত চৰকাৰ যাৰে হওক, যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকে, যেতিয়ালৈকে অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্য জীৱিত হৈ থাকে, অন্যায় বিৰুদ্ধে মাত মাতিবলৈ ৰাইজ সাজু হৈ থাকে, তেতিয়া সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰ জয় হ'ব। আজি এই উদাহৰণ আমি দেখা পাইছোঁ। আমাৰ ফালৰ পৰা অসমৰ যুৱক যুৱতীসকল এই সংগ্ৰামত ভাগ ল'লে। আৰু মই ভাবিছোঁ কি যিদৰে ভাৰতৰ দিল্লী ৰাজধানীত যন্তৰ মন্তৰৰ পৰা কংগ্ৰেছ আৰু কংগ্ৰেছৰ বাহিৰত বিভিন্ন দল সংগঠনে যিদৰে সমগ্ৰ ভাৰতবৰ্ষত এই দাবী লৈ গ'ল, মাত্ৰ যন্তৰ মন্তৰলৈকে আবদ্ধ হৈ নাথাকিল। সমগ্ৰ ভাৰতবৰ্ষৰ যুৱক সমাজ সকলৰ অভিভাৱকসকলৰ এটা একমাত্ৰ আমাৰ দাবী হ'ল, সেই হেঁচাত আজি তেওঁলোকৰ কিমানে ৰাজ্য চৰকাৰ কিয় নহওক, কেন্দ্ৰ চৰকাৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিমানে শক্তিশালী নিজকে ভাবক, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিমানে ইনষ্টাগ্ৰাম ৰীল কৰক, কিন্তু যুৱকসকলৰ দাবী মানিবলৈ বাধ্য হ'ল। এইখিনি কথা আমি আজি আমাৰ নগাঁও জিলা কংগ্ৰেছ দ্বাৰা আয়োজিত কৰ্মী সন্মিলনত আমি আলোচনা কৰিলোঁ। লগে লগে অসমৰ বৰ্তমানৰ জ্বলন্ত বানপানী সমস্যা লৈ ৰাজ্য চৰকাৰৰ গাফিলতি, কেন্দ্ৰৰ চৰকাৰৰ ভূমিকাৰ সম্পূৰ্ণভাৱে অভাৱ, ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি, বান সাহায্যত যে সাংঘাতিকভাৱে অভাৱ আৰু গাফিলতি আমি দেখা পাইছোঁ, সেই ক্ষেত্ৰতো আমাৰ আলোচনা হ'ল। ইয়াৰ পৰাই আমি আজি একেৰাহে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কাৰ্বি আংলং, ডবকালৈ কিছু বানপানী সাহায্য আমি মুকলি কৰিছোঁ। আৰু লগে লগে চলি থকা বিধানসভাৰ ভিতৰত আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকল যিদৰে অসমৰ জ্বলন্ত সমস্যা উত্থাপন কৰিছে, নগাঁও সমস্যাবোৰ উত্থাপন কৰিছে, যে নগাঁও মেডিকেল কলেজত মাত্ৰ 4টা ডায়েলিচিছ বেড, নগাঁও মেডিকেল কলেজত কাৰ্ডিঅলজি ডিপাৰ্টমেণ্ট নাই, নগাঁও মেডিকেল কলেজত ৰেডিঅলজি ডিপাৰ্টমেণ্ট নাই, নগাঁও মডেল হস্পিটেলত এক্সৰে মেচিন কাম চলোৱা মানুহ নাই, চাৰিওফালে খহনীয়া, মানুহবোৰে মাটি পট্টা পোৱা নাই, অনুসূচিত জাতি অনুসূচিত জনজাতিসকলে বসুন্ধৰাৰ নামত কোনো ধৰণৰ মাটি পট্টা পোৱা নাই, মাইনৰিটি অঞ্চলত মাইনৰিটি বিভাগৰ পৰা যিমান টকা পইচা আহিব লাগে তাত কৰ্তন কৰা গৈছে। এইখিনি যে অসমৰ জ্বলন্ত সমস্যা আমাৰ বিধায়কখিনি চলি থকা বিধানসভাত যে উত্থাপন কৰিছে, সেইখিনিও লৈ আমি দলৰ সতীৰ্থসকলক আমি আলোচনা কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ দলৰ কৰ্মীখিনি নিজৰ নিজৰ দায়িত্ব বুজি পাইছে।